কেইবাখনো নতুন মুখ আৰু এনে মুখ আছে যিয়ে হয়তো ক'ৰবাত নহয় ক'ৰবাত বিজেপিত অকণমান বেকছিট পাইছিল তেওঁলোকক আকৌ ফ্ৰণ্টলৈ অনা হৈছে যেনে বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু বহুকেইটা নাম আছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই যিখন নতুন ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হৈছে ইয়ে আচলতে দৃষ্টি ক'ত ক'ত নিবদ্ধ ৰাখি কেনেধৰণৰ সমীকৰণ বহুৱাৰ চেষ্টা কৰা হৈছে ভাস্কৰ 2029 লোকসভা নিৰ্বাচন তাৰ পূৰ্বে উত্তৰ প্ৰদেশৰ নিৰ্বাচন পঞ্জাবৰ নিৰ্বাচন আৰু দুখন ৰাজ্যৰ নিৰ্বাচন আহিবলগীয়া ৰাজ্য বিধানসভা কেইখনৰ নিৰ্বাচন আৰু বিশেষকৈ 29 লোকসভা নিৰ্বাচনৰ বাবে দলক প্ৰস্তুত কৰা হৈছে এই ক্ষেত্ৰত বিজেপিয়ে দেখা গৈছে যে 40% এই কমিটিৰ 40% নতুন মানুহ আনিছে কিন্তু আপুনি উল্লেখ কৰাৰ দৰে পূৰ্বৰ দলৰ অতি শক্তিশালী নেতাক আকৌ গুৰুত্বপূৰ্ণ স্থানলৈ অনা হৈছে বিশেষকৈ ৰাজ্যভিত্তিক প্ৰতিনিধিত্ব অঞ্চল ভিত্তিক প্ৰতিনিধিত্ব জনগোষ্ঠীগত প্ৰতিনিধিত্ব সম্প্ৰদায় ভিত্তিক প্ৰতিনিধিত্ব আৰু মহিলাৰ প্ৰতিনিধিত্ব ইয়াৰ সামঞ্জস্য ৰাখিবলৈ চেষ্টা কৰিছে মূলতঃ দেখিবলৈ পোৱা গৈছে যে প্ৰথমে ক'ব লাগিব যে বিশেষকৈ বসুন্ধৰা ৰাজে সিন্ধিয়া আৰু স্মৃতি ইৰাণী যোৱা 10 বছৰ দেশৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছিলে কিন্তু শেহতীয়াভাৱে তেওঁলোক কিছু নিলগত থকা যেন ধাৰণা হৈছিলে আকৌ তেওঁলোকক গুৰুত্বপূৰ্ণ দায়িত্ব অনা হৈছে বসুন্ধৰা ৰাজে সিন্ধিয়াক উপসভানেত্ৰীৰ দায়িত্ব দিয়া হৈছে উপসভাপতিৰ ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে বসুন্ধৰা ৰাজে সিন্ধিয়াক যিদৰে দায়িত্ব দিয়া হৈছে সেই একেদৰে তীৰথ সিং ৰাৱতকো দায়িত্ব দিয়া হৈছে দুয়োগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী বিশেষকৈ বসুন্ধৰা ৰাজে সিন্ধিয়া উত্তৰ ভাৰতৰ ৰাজনীতিত বিশেষ প্ৰভাৱ আছে যদিও ৰাজস্থানত তেওঁলোকে নেতৃত্বৰ পৰিৱৰ্তন খুব সুচলভাৱে নিলে তথাপিও বসুন্ধৰা ৰাজে সিন্ধিয়াক ক'ৰবাত সংস্থাপন দিয়া অতি জৰুৰী আছিল বসুন্ধৰা ৰাজে সিন্ধিয়াৰ যিদৰে প্ৰয়োজনীয়তা আছিলে একেদৰে তীৰথ সিং ৰাৱতৰ উত্তৰাখণ্ড ছত্তীশগড় ঝাৰখণ্ডৰ ৰাজনীতিত প্ৰয়োজন আছিলে উপসভাপতিৰ ক্ষেত্ৰত আন এজন ব্যক্তি বিশেষভাৱে মন কৰিবলগীয়া ৰাম মাধৱ RSSৰ ৰাষ্ট্ৰীয় কমিটিৰ সদস্য আৰু RSSৰ পৰা তেওঁ পূৰ্বেও পাৰ্টিলৈ আহিছিলে জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জেনেৰেল ছেক্ৰেটাৰী আছিলে অসমৰ দায়িত্বত আছিলে জম্মু কাশ্মীৰৰ দায়িত্বত আছিলে তেওঁ বিচক্ষণতাৰ প্ৰমাণ দেখুৱাইছিলে অসম আৰু জম্মু কাশ্মীৰত বিজেপিৰ উত্থান ঘটাই আৰু বিজেপিৰ এজন অতি শক্তিশালী আইডিয়লগ বুলি ক'ব পৰা যায় ৰাম মাধৱক পুনৰ ৰাষ্ট্ৰীয় কমিটিলৈ অনাটো তাৎপৰ্যপূৰ্ণ সেই একেদৰে দেখা গৈছে যে দক্ষিণ ভাৰতত বিজেপিয়ে তেওঁলোকৰ শক্তি বৃদ্ধিৰ বাবে লক্ষ্য স্থিৰ কৰিছে বিশেষকৈ বিজেপিৰ পৰৱৰ্তী লক্ষ্য যিহেতু তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ আৰু ডক্টৰ পূৰ্ণেন্দ্ৰশ্বৰীক উপসভানেত্ৰীৰ দায়িত্ব দিয়া হৈছে পূৰ্ণেন্দ্ৰশ্বৰী হৈছে অন্ধ্ৰপ্ৰদেশৰ কিংবদন্তী সদৃশ নেতা NT ৰামাৰাওৰ কন্যা অৰ্থাৎ N. চন্দ্ৰবাবু নাইডুৰ পত্নীৰ বায়েক অন্ধ্ৰপ্ৰদেশ আৰু তেলেংগানাৰ প্ৰতি লক্ষ্য ৰাখি সেইদৰে কৰা হৈছে আৰু প্ৰায়বিলাক ৰাজ্যতে তেনেকুৱা সমীকৰণ দেখা গৈছে উত্তৰ পূবৰ পৰা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হৈছে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক এইখিনিতে দেখিবলৈ পোৱা গৈছে যে এটা জল্পনা কল্পনা কিন্তু মিছা বুলি প্ৰমাণ হৈছে যে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰীয়ে দায়িত্ব লাভ কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আজি পুৱাৰ ভাগলৈকে চৰ্চা হৈছিলে কিন্তু কেৱল পীযুষ গোৱেলক কোষাধ্যক্ষৰ দায়িত্ব দিয়া হৈছে অৰ্থাৎ পীযুষ গোৱেল মন্ত্ৰীসভাৰ পৰা আঁতৰি অহা প্ৰায় নিশ্চিত হৈ পৰিছে কিন্তু এতিয়া অসমৰ পৰা মৃগাংক বৰ্মনক ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব দিয়া হৈছে ইয়াৰ আগতে ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্বত আছিলে কামাখ্যা প্ৰসাদ তাছা ৰাষ্ট্ৰীয় সম্পাদকৰ দায়িত্ব পোৱা মৃগাংক বৰ্মনে অসমৰ একমাত্ৰ প্ৰতিনিধি ইয়াৰ লগতে দেখিবলৈ পোৱা গৈছে যে জনগোষ্ঠীগত দিশৰ পৰা বিশেষকৈ OBC SC আৰু SC 40% প্ৰতিনিধি আছে ইয়াত মহিলাৰ প্ৰতিনিধি 40% আছে আৰু বিশেষকৈ এইবাৰ সামাজিক মাধ্যম কোষক তেওঁলোকে এটা ব্যাপক পৰিৱৰ্তন আনিছে অমিত মালব্যক তাৰ পৰা অব্যাহতি দিয়া হৈছে নতুনক দায়িত্ব দিয়া হৈছে বিশেষকৈ অমিত মালব্যই শেহতীয়াভাৱে জেনজিৰ প্ৰতিবাদৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰতিবাদৰ ক্ষেত্ৰত যিটো কাউণ্টাৰ এটেক বিজেপিৰ IT সেলে কৰে সেয়া কৰাত ব্যৰ্থ হৈছে বুলি দলৰ নেতৃত্ব বিশ্বাস জন্মিছে সেইকাৰণে পৰিৱৰ্তন আহিছে দীপক
এইখিনিতে এটা কথা যে নতুন ৰাষ্ট্ৰীয় সমিতি গঠনৰ পাছত তেওঁলোকৰ স্বাভাৱিকতে পাৰ্লিয়ামেণ্টাৰী বোৰ্ডখন ভংগ হৈ যাব, নতুন পাৰ্লিয়ামেণ্টাৰী বোৰ্ড গঠন হ'ব। নতুন পাৰ্লিয়ামেণ্টাৰী বোৰ্ডত কোনে কোনে স্থান পায় সেয়া লক্ষণীয় হ'ব, কাৰণ পাৰ্লিয়ামেণ্টাৰী বোৰ্ডত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত পাৰ্লিয়ামেণ্টাৰী বোৰ্ড থাকে, প্ৰধানমন্ত্ৰীৰ পিছতে স্থান থাকে ৰাষ্ট্ৰীয় সভাপতিৰ। সেই সমিতিত বৰ্তমান অসমৰ সৰ্বানন্দ সোণোৱাল আছে। পৰৱৰ্তী সময়ত অসম বা উত্তৰ পূৰ্বাঞ্চলৰ কোনোবা ব্যক্তি পাৰ্লিয়ামেণ্টাৰী বোৰ্ডত অন্তৰ্ভুক্ত হয়নে নহয় সেয়া লক্ষণীয় হ'ব। পাৰ্লিয়ামেণ্টাৰী বোৰ্ড হৈছে বিজেপিৰ সৰ্বোচ্চ কমিটি, সৰ্বোচ্চ নীতি নিৰ্ধাৰক কমিটি পাৰ্লিয়ামেণ্টাৰী বোৰ্ড। যেনেদৰে পাৰ্লিয়ামেণ্টাৰী বোৰ্ডখন অট'মেটিকেলি ভংগ হৈ নিষ্ক্ৰিয় হৈ যাব, একেদৰে আজিৰ পৰা তেওঁলোকৰ কেন্দ্ৰীয় নিৰ্বাচন কমিটিখনো নিষ্ক্ৰিয় হৈ গ'ল। কেন্দ্ৰীয় নিৰ্বাচন কমিটিও নতুনকৈ গঠন কৰিব লাগিব। এতিয়া কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া নিযুক্তিৰ পাছত পাৰ্লিয়ামেণ্টাৰী বোৰ্ড আৰু কেন্দ্ৰীয় নিৰ্বাচন কমিটি গঠন লক্ষণীয় হ'ব। মুঠৰ ওপৰত 2029 বাবে দলৰ জ্যেষ্ঠ প্ৰবীণ নেতাসকল আৰু নতুন প্ৰজন্মৰ নেতাৰ সমাহাৰ ঘটাইছে। বিশেষকৈ এটা দিশত অতি গুৰুত্ব দিছে যে যিসকলক দায়িত্ব দিয়া হৈছে তেওঁলোকৰ সাংগঠনিক পৰ্যায়ত নিজৰ দক্ষতা, তৃণমূল পৰ্যায়ত তেওঁলোকৰ কাম কৰাৰ অভিজ্ঞতাক বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। মুঠৰ ওপৰত 29 লোকসভাৰ বাবে নীতিন নবীনৰ নেতৃত্বত বিজেপিয়ে সাজু হ'বলৈ আৰম্ভ কৰিছে। দীপক, হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ। নিশ্চয় অতি তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে গোটেই ঘটনা প্ৰবাহ। গতিকে পৰৱৰ্তী নিৰ্বাচনসমূহৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপিয়ে।